গছ-গছনিৰ ছায়া অতুলনীয়। গছ-গছনিৰ তলত এই গৰমৰ দিনত বহিলে দেহা মন শীতল পৰি যায়। আপুনি এচি ৰুমত থাকিও যিমান আৰাম পায়, তাৰ তুলনাত গছ-গছনিৰ তলত বহিলে কিন্তু তাতকৈ বেছি আৰাম অনুভৱ কৰিব পাৰে। প্ৰকৃতিৰ সৃষ্টি এই গছ-গছনিবোৰক আমি মানুহবোৰ কেৱল কাটি ধ্বংস কৰি আছোঁ। নিজৰ জীৱনটোক আৰাম কৰিবৰ কাৰণে আমি প্ৰকৃতিক ধ্বংসৰ পথত ঠেলি দিছোঁ। গছ-গছনিৰ ছায়া আৰু গছ-গছনিৰ পৰা পোৱা অক্সিজেনটো সম্পূৰ্ণ বিনামূলীয়া, যিটো অক্সিজেন অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। আৰু এই অক্সিজেনৰ অভাৱ আপুনি অনুভৱ কৰিব পাৰিব যেতিয়া আপুনি হস্পিটেলত তেনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে আহকচোন, অহা 5 জুন বিশ্ব পৰিৱেশ দিৱস, এই দিনটোত আমি সকলোৱে মিলিজুলি বেছি বৃক্ষৰোপণ কৰোঁ আৰু প্ৰকৃতিক সুস্থ কৰি ৰাখিবলৈ আমি সকলোৱে আপ্ৰাণ চেষ্টা কৰোঁ। গছ-গছনিৰ ছায়া কিন্তু সকলোৱে বিচাৰে আৰু ছায়া সকলোকে লাগে। জীৱবোৰে অক্সিজেন অবিহনে জীয়াই থাকিব নোৱাৰে আৰু অক্সিজেন ছাপ্লাই দিয়া বস্তুটোৱে হ'ল গছ-গছনি। কিন্তু আমি মানুহবোৰ গছ-গছনি ৰোপণ কৰিবলৈ টান পাওঁ। কেৱল পৰিৱেশ কেনেকৈ ধ্বংস কৰিব লাগে এইটো কিন্তু মানুহবোৰ ভালকৈ জানে। গছ এটি কাটিবলৈ কেনেধৰণৰ পৰিৱেশ হয় আজিৰ তাৰিখত মানুহবোৰ কিন্তু এইটো কথা ভালকৈ উপলব্ধি কৰিছে। গতিকে গছৰ ছায়া আৰু গছৰ পৰা অক্সিজেন বিনামূলীয়া। আমি কেৱল মানুহবোৰে প্ৰকৃতিক সুন্দৰভাৱে সজাই ৰখাটোহে আমাৰ দায়িত্ব, কিন্তু আমি প্ৰকৃতিক ধ্বংস কৰিব নালাগে। সেয়েহে সকলোকে আগন্তুক বিশ্ব পৰিৱেশ দিৱস 5 জুনত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, সকলোৱে বেছি বৃক্ষৰোপণ কৰক আৰু পৰিৱেশক সুস্থতা প্ৰদান কৰিবলৈ চেষ্টা কৰক।